সো হেল্ল' গাইজ, গুড মৰ্ণিং। আশা কৰোঁ সকলোৰে খবৰ ভাল। তো আজি পূৰা মানে ব্লগটো আৰম্ভ কৰিছোঁ পথাৰৰ পৰা পূৰা চচমা মাৰি কিনে। একচুৱেলি আহিছোঁ আজি শ্বুটত, মানে কভাৰ ছং এটা শ্বুট কৰি আছোঁ, যোনটো ভণ্টিয়ে মানে ডান্স কৰিব ইয়াত। তো এইটো ছঙত মানে তো সেইটো কাৰণে শ্বুটত আহিলোঁ। তো এতিয়া মানে যোনখন আমি শ্বৰ্ট ফিল্মখন শ্বুট কৰিছিলোঁ সেইটো লোকেশ্যনতে আহিছোঁ। চ' এইপিনে চাব পাৰে মোৰ পিছপিনে সেই পুখুৰীটো আছে, আৰু এইটোৱে ৰাস্তা, আৰু আগত এইপিনে আমি যে পিকনিক খাইছিলোঁ তাতে গৈ আছোঁ এতিয়া। চ' মই বাইক স্কুটিখন চলাই আছোঁ। তো তালৈকে যাই লওঁ, তাৰপিছত আপোনালোকক অলপমান দেখাম আজি কেনেকুৱা কি শ্বুট হৈ আছে। শ্বুটটো আমি পিক্সেলেৰে কৰি আছোঁ, মোবাইলেৰে। তো আপোনালোকে চাব, তাকে মানে তাইক আশীৰ্বাদ দিব আৰু যাতে আগুৱাই যায়। বাকী আজিৰ ব্লগটো ইণ্ট্ৰ'টো দি দিওঁ। তো ব'লক আজিৰ পৰা আমি আৰম্ভ কৰোঁ। চ' গাইজ, আমি আহি পালোঁ শ্বুটিং লোকেশ্যনত, আৰু আমি য'ত পিকনিক খাইছোঁ তাতকৈ অলপ আগুৱাই আহিছোঁ। আৰু ইয়াত আহি কিনে মই এতিয়া মানে কেমেৰাৰ এংগেল চাই আছোঁ ক'ৰ পৰা ভাল লাগিব। আৰু চাই থাকোঁতে এইপিনে জাপিখন ওলাই পৰিলে। চ' এই জাপি এনেকৈ থৈ কিনে ঢোল চোল লৈ পূৰা আহিছোঁ এই গৰমত মানে শ্বুট কৰিব। আৰু তাই যিহেতুকে এইবাৰ মানে প্ৰথম তাই নিজে অকলে কৰি আছে, তো ইউটিউবৰ বিষয়ে মানে কেনেকৈ কি কৰিব লাগে সেইবোৰ নাজানে। তো মই অলপ শিকাই দি আছোঁ আৰু লগতে শ্বুটটো কৰি আছোঁ। চ' ব'লক আপোনালোকে চাই থাকক। ডান্স কৰিব নালাগে, গগনা এটা বাজাই থাক। আৰু গাইজ, কভাৰ ছংটো শ্বুট কৰি উঠি 3 দিনমান পিছত আমি আজি আহি পালোঁ অফিচিয়েল ছং শ্বুট কৰিব। তো লেলাৰ এটা ঠাই আছে, সেইটো ঠাই য'ত নেকি পূৰা মানে গাছ গছনিবোৰ বেছি আছে। তো তাত মই ড্ৰোন শ্বটটো ল'ম, সেইবাবে অলপ আগতে আপোনালোকে দেখিলে ড্ৰোনটো। তো ড্ৰোন শ্বটটো ল'বৰ কাৰণে মই গাড়ীখন বেকুৱাই যাই আছোঁ, মানে পিছপিনে লৈ গৈ আছোঁ, আৰু তাৰ পৰা মানে ড্ৰোন শ্বটটো হ'ব। আৰু ড্ৰোন শ্বটটো শেষ কৰি এইবাৰ আমি কেমেৰাই দি শ্বুট কৰি আছোঁ। Okay, go. আৰু গাইজ, ইয়াতে মই ষ্টৰিটো লিখি অনা নাছিলোঁ, সেইবাবে অলপ বুজাতে অসুবিধা হৈ আছিলে। তো যেনেকৈ নহওক মই দুজনকে বুজাই দিলোঁ, মানে এক্ট্ৰেছটোক আৰু কেমেৰামেনক। আৰু ফাৰ্ষ্ট লোকেশ্যনৰ শ্বুটটো শেষ কৰি কিনে আমি আহি গ'লোঁ ছেকেণ্ড লোকেশ্যনত আমাৰ। চ' গাইজ, বৰ্তমান আমি বহি আছোঁ উৰ্পদ বিলত, আৰু ইয়াত শ্বুট হ'ব। বহুতখিনি শ্বুট বাকী আছে, আৰু এতিয়া টাইম প্ৰায় 3টাই বাজিব হ'ল। আৰু ইপিনে চাব পাৰে কেমেৰা চেমেৰা পৰা ৰেডি। ইপিনে আমাৰ ভাই ভাস্কৰ ভাই, কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল। কষ্ট কিমান হৈ আছে তোৰ? কষ্ট নাই। কষ্ট নাই মানে কেমেৰামেন আজি 3টাকৈ হৈ গ'ল ন, তো সেইটো কাৰণে কষ্ট অলপ কম হৈ আছে। বাকী চকলেট লৈ লৈছোঁ, শ্বুটত কাম আহিব। চ' মই ব্লগটো বনাবই পৰা নাই। বাকী শিবুই অলপ চিনেমেটিক মানে বিহাইণ্ড দ্য চিন অলপ আপোনালোকক দেখাল। তো বগৰী বাৰী পিনে আমি শ্বুট ল'লোঁ, আৰু লগতে মানে সেইখিনি হাততে অলপমান শ্বুট ল'লোঁ। বাকী এতিয়া ইয়াত উৰ্পদ বিলত শ্বুট ল'ব লাগিব। তাৰপিছত আৰু আকৌ যাম আমি, কি আছিল এইটো, নৰনাৰায়ণ, সেইটো ব্ৰিজৰ তলত মানে শ্বুটটো ল'ম। চ' চাই থাকিব ব্লগটো, গোটেইখিনি আপোনালোকক দেখাম। আৰু উৰ্পদ বিলত প্ৰায় বহুতখিনি চিন ল'লোঁ, যোনটো নেকি বিহাইণ্ড দ্য চিনত লোৱা নাই। তো বাকী ইয়াতে ড্ৰোনটো ষ্টাৰ্ট কৰি আছে, কাৰণ পানীৰ মাজত আমি চিনেমেটিক অলপ ল'ব লাগিব। আৰু প্ৰায় 10 মিনিটমান ড্ৰোনখন তাতে উৰ্পদ বিলত উৰাই কিনে আমি আহি পালোঁ চিধা নৰনাৰায়ণ সেতু, য'ত নেকি ব্ৰিজৰ তলত আমি আহি পাইছোঁ। আৰু ইয়াৰে বালিটো বৰ্তমান মানে বৰষুণ দিয়াৰ কাৰণে ভিজা হৈ আছে। তো ৰ'দ দিলে পূৰা মানে বগা হৈ থাকে, য'ত নেকি ভিডিঅ' দেখিও ভাল হয়। আৰু ইয়াতে শ্বুট আৰম্ভ হৈ গ'ল আমাৰ মানে প্ৰেক্টিচ চলি আছে, এনেকৈ মানে উঠাম তাকে দেখাই আছোঁ। ইমান সেই ইয়াৰ লগত সেই মিলিছিল। হটলো পাতলো The next day.
আৰু গাইজ আজি হ'ল নেক্সট ডে আমি আহি পালোঁ ডামৰা ৰথ আৰু ইয়াতে আহি দেখি পালোঁ পুৰা বৰষুণ মাৰি আছে ধাৰাসাৰ বৰষুণ মাৰি আছে আৰু এই বৰষুণত শ্বুট কৰা নহ'ব তো সেইবাবে আমি গাড়ীৰ ভিতৰতে বহি আছোঁ গোটেইকেইটা আৰু গাইজ প্ৰায় আধা ঘণ্টামান বৰষুণ মৰাৰ পিছত কিনকিনা বৰষুণ এতিয়াও মাৰি আছে চ' আমি ভাবিলোঁ বেছি টাইম ক্ষতি কৰি লাভ নাই আমি ছাতা তাতা লৈ কিনে ওলাই গ'লোঁ শ্বুটত আৰু সেইফালে চাব পাৰে আমিও পূৰা ছাতা লৈ কিনে চিনটো শ্বুট কৰিম বুলি ভাবিছোঁ তো ভিডিঅ'ত বাৰু বেলেগ হৈ গ'ল বাট তেতিয়া বৰষুণ চলি আছিল তো সেইবাবে আমি ছাতাটো লৈ মানে চিনটো কৰিম বুলি ভাবিছিলোঁ আৰু সেইটো ক্লিপ লোৱা হোৱাৰ পিছত আমি তাৰে মানে অপজিট ৱালখনত গৈ কিনে আমি এটা চিন ল'লোঁ যোনটো চিন মানে চকলেট দিয়া আৰু তো সেইটো আপোনালোকে ভিডিঅ'ত গম পাব তো এনেকৈ অলপমান চিন আৰু ল'লোঁ আৰু আপোনালোকে চাই লওক তো গাইজ ফাইনেলি আজি শ্বুট কমপ্লিট হ'ল আৰু এতিয়া প্ৰায় ইভিনিঙৰ 6:30মান বাজি গৈছে চ' এতিয়া বৰ্তমান আছোঁ শংকৰৰ দোকানত তো ইয়াতে মই কিয় আছোঁ আপোনালোক দেখাই দিওঁ ইয়াতে চাব পাৰে ভিডিঅ'বোৰ লৈ আছোঁ চ' এইবোৰ মেমৰি চেমৰি গোটেই ছনীৰ টনীৰ তো এইবোৰ বিৰাট জটিল কাম তো এইটো লৈ লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ চাই থাকক ব্লগটো চ' হেল্ল' গাইজ গুড আফটাৰনুন আৰু এতিয়া আজিৰ ব্লগটো আমি আৰম্ভ কৰিছোঁ মানে অলৰেডি আপোনালোকে বিহাইণ্ড দ্য চিন চাই আছে আৰু এইটো বৰ্তমান আৰম্ভ কৰিছোঁ আমি ৰং চাইড পৰা চ' ইয়াত আহিছিলোঁ মানে এডিটিঙৰ কামত ইয়াতে দেখিব পাৰে হাতিয়া ইয়াৰ পৰা 30 কিলোমিটাৰ নিচিনা না 30 নহয় চৰি 20 কিলোমিটাৰ ত' আগিয়া ইয়াৰ পৰা 20 কিলোমিটাৰ চ' আমি আহিছিলোঁ ৰং চাইড আৰু ৰং চাইড অহা মেইন কাৰণটো হ'ল ইয়াত এডিটিং কৰিব দিছোঁ চ' আজি ক্লিপবোৰ দি গ'লোঁ আৰু মই মঙলবাৰে আহিব লাগিব মঙলবাৰে আহি কিনে লাইনাবোৰ মিলাই কিনে তাৰপিছত কালাৰ চালাৰ দি কিনে এডিটিং গোটেইখিনি কমপ্লিট কৰিম আৰু চেষ্টা কৰি আছোঁ যে মঙলবাৰে হওক আৰু যদি মঙলবাৰে নহয় বুধবাৰে মানে এডিটিং পূৰা কমপ্লিট হৈ যাব তাৰপিছত সোনকালে আপোনালোকৰ তাত আহি যাব যোনটো ভিডিঅ' আপোনালোকে হয়তো চাইছে বিহাইণ্ড দ্য চিনটো মই লাষ্টতে দিওঁ চ' এইটো লাষ্টতে দিম চাগে ইয়াৰ ডিছক্ৰিপশ্যনত এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো থাকিব লোকেশ্যনটো দেখাই দিওঁ এবাৰ অ' ভাই এইছা অ' ভাই কি খাতাৰনাক লোকেশ্যন গাইজ আপোনালোকে কওক নিজে কওক চাই কিনে কওক কেনেকুৱা লাগি আছে আপোনালোকৰ ভিউটো কি খাতৰা চ' ইয়াতে আহিছোঁ গতিকে দুখনমান ফটো উঠিলেও তাৰপিছত যাওঁ মজাকৈ গাইজ বৰ্তমান আমি এইটো লোকেশ্যনত আহিলোঁ আপোনালোকক দেখালোৱে গোপ্ৰ দি যোনটো শ্বুট ল'লোঁ বাকী ইয়াত আহি কিনে অলপমান ফটো শ্বুট কৰিলোঁ যোনটো আপোনালোকে ইনষ্টাগ্ৰামত যাই কিনে চাব পাৰে ইনষ্টাগ্ৰামত যদি ফ'ল' কৰা নাই ফ'ল' কৰি দিব লিংকটো ডিছক্ৰিপশ্যনত থাকিব বাকী চেনেলটোক যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব ছাবস্ক্ৰাইব কৰিলে তেতিয়া বহুত ভাল লাগে আৰু ভাল ভিডিঅ' বনাব মানে মন যায় আৰু বুজিলেনে তো ছাবস্ক্ৰাইবটো কৰি দিব লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব বাকী এতিয়া ইয়াৰ পৰা ওলাই কিনে আপোনালোকক ডাইৰেক্ট মেণ্ডি যাই কিনে লগ পাইছোঁ কাৰণ গোপ্ৰত চাৰ্জ নাই গোপ্ৰত চাৰ্জ মাত্ৰ 8% আছে চ' ফটাফট যাই কিনে মেণ্ডি যাই কিনে মানে লগ পাইছোঁ আপোনালোকক চাই থাকক ব্লগটো চ' গাইজ প্ৰায় 12 দিনমান পিছত আজি মই এই বিহাইণ্ড দ্য চিনৰ ব্লগটো এণ্ডিং কৰিব ওলাইছোঁ চ' বৰ্তমান এণ্ডিঙৰ শ্বুটটো মই কৰি আছোঁ এডিটিং অলৰেডি কমপ্লিট বিহাইণ্ড দ্য চিনৰ চ' একচুৱেলি মই এতিয়া কৈ দিওঁ মই যিমান মানে এইটো গানত এক্সপেক্ট কৰিছিলোঁ সিমান এটা ভিউজ নাপালোঁ কাৰণটো হ'ল যিটো আপোনালোকে ছং শুনিলে মোৰ ডিছক্ৰিপশ্যনত থাকিব আপোনালোকে গৈ কিনে প্লিজ চেক আউট কৰিব মানে মই যিখিনি জানিছোঁ আৰু বেলেগৰ পৰা মই এইটো কথা শুনিছোঁ যে ছংটোৰ লগত মানে লিৰিক্সটো যিটো আছে সেইটো মেটচ কৰা নাই মানে মিউজিকটোৰ লগত লিৰিক্সটো যোনটো আছে সেইটো মেটচ কৰা নাই চ' সেইটো যদি মেটচ কৰিলে হয় তো মই যিমান এক্সপেক্ট কৰিছিলোঁ সিমান চাগে মোৰ পোৱা আশা থাকিল হয় বাট মিউজিকটোৰ লগত মানে সেই লিৰিক্সটো যোনটো আছে সেইটো মেটচ কৰা নাই বাবে মানে ইমান এটা ভিউজ নগ'ল আৰু কেমেৰা কোৱালিটিৰ কথা কওঁ তো ছনীৰ মই কেমেৰা ইউজ কৰিছিলোঁ চ' বহুত দামী কেমেৰা ক'ব গ'লে আৰু ড্ৰ'নো ইউজ কৰিছোঁ তো সিমান এটা খাছ মই মানে ভিডিঅ' মানে নেদেখিলোঁ যিমান হ'ব লাগিছিল একচুৱেলি গিম্বল চিম্বল চব আছিল A to Z আছিল তো শ্বুটবোৰ ইমান ভালকৈ ল'ব নোৱাৰিলোঁ তো একো নাই ফাৰ্ষ্ট টাইম হিচাপে এক্সপিৰিয়েঞ্চটো পালোঁ ক'ত কি কেনেকৈ ল'ব লাগে আৰু কেতিয়া সময়ত কি কৰিব লাগে গোটেইখিনি গম পালোঁ তো নেক্সট টাইম চেষ্টা কৰিম ইয়াতকৈ বেটাৰ কৰিব চ' এইটো মোৰ নিজে ডাইৰেকশ্যন কৰা আছিলে মই নিজে ইয়াৰে গোটেইখিনি ডাইৰেকশ্যনটো কৰিছোঁ আৰু এডিটিং বাৰু বেলেগক দিছোঁ কৰিব
আৰু লগতে কেমেৰামেনো বেলেগে কৰিছে এইবোৰ ড্ৰ'ন চন বেলেগে উৰাইছে এইবোৰতো মই নাজানো কৰিব বাট এডিটিং মই কৰিব পাৰিলোঁ হয় বাট মই ভাবিছোঁ যে অফিচিয়েল চং হয় ফাৰ্ষ্ট টাইম হয়তো বেলেগক এডিটিং কৰিব দিওঁ যাতে কালাৰ চালাৰ অলপমান ভালকৈ মিলাব পাৰে তো সেই কৰি দিছে ঠিকেই আছে চবখিনি অ'কে বাট মিউজিকৰ মই ইমান এটা আইডিয়া নাছিল মিউজিকৰ বিষয়ে যে মিউজিক ক'ত কি কেনেকৈ ৰেকৰ্ড কৰিব লাগে কি মিক্স কৰিব লাগে চ' ফাৰ্ষ্ট টাইম আছিল বাবে ইমানখিনি মানে ক'ব গ'লে নাজানিলোঁ আৰু য'ত নেকি মিউজিকটো শ্বুট কৰিছিলোঁ সেইটো একচুৱেলি মেঘালয়তে কৰিছোঁ গাৰো ষ্টুডিঅ'ত আৰু সেইবাবে মিউজিকটো যিটো লিৰিক্স হয় সেই লিৰিক্সৰ ফিলিংটো যিটো ইম'শ্যন আছে ফিলিংছটো মানে লিৰিক্সটোত যিটো ইম'শ্যন আছে সেই ইম'শ্যন মতে মানে মিউজিকটো দিয়া হোৱা নাই ঠিক আছে তো ইম'শ্যনটো বুজি নাপালে সি বুজি পালে মানে মিউজিকটো ভালকৈ দিব পাৰিলে হয় চাগে তো কিবা নহয় কিবা এটা ভুল হৈছে য'ত নেকি মানে এইটোৰ কাৰণে মিউজিকটো তেনেকুৱা হৈ গ'ল লিৰিক্সৰ লগত মেটচ নাখাল বাট একো নাই আপলোড দি দিলোঁ আপোনালোকে প্লিজ যাই কিনে চেক আউট কৰিব অলপ মৰম চৰম দিব আৰু যিমান এক্সপেক্ট কৰিছিলোঁ ভিউজ সিমান নাপালেও অলপমান আৰু যদি পাওঁ তথাপিও বহুত বাকী খৰচা এইটোত বহুত হৈছে সেইবাবে মোৰ একদম বেয়া লাগি গৈছে মানে শ্বৰ্ট ফিল্ম এখন বনাইছোঁ তো শ্বৰ্ট ফিল্ম এখন নহয় দুখন বনালোঁ তো তাতে যিমান ভিউজ আহিছে মোবাইলেদি কৰিছোঁ তো কষ্ট বহুত হয় মোবাইলেদি আৰু যি কি নহওক কেমেৰা হওক বা মোবাইলেদি হওক কৰিলে কষ্ট হয় তো বাট তাতে মোবাইলেদি কৰিছোঁ সেইবাবে যিখিনি ভিউজ আহিছে তো ভাল লাগিছে বাট এইটো ইমানখিনি হেভি বাজেট ইউজ কৰাৰ পিছত যদি এনেকুৱা ভিউজ পাওঁ তো মন চন ডাউন হৈ যায় তো একো নাই আপ ডাউন হৈ থাকে এইবোৰ কামত তো আশা কৰোঁ নেক্সট টাইম বেটাৰ কৰিব চেষ্টা কৰিম আপোনালোকক বেটাৰ কোৱালিটি প্লাছ ভাল চং দিব চেষ্টা কৰিম আৰু তো বাকী আজি এই বিহাইণ্ড দ্য চিন ইয়াতে সামৰোঁ আশা কৰোঁ আপোনালোকে চাই ভিডিঅ'টো ভাল পালে আৰু গৈ কিনে প্লিজ চেক আউট কৰিব চেনেলটো আৰু লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু ছাবস্ক্ৰাইব চেনেলটো কৰি দিব 1K হোৱা নাই হ'ব আৰু তো 790 চামথিং আছে তো প্লিজ সোনকালে 1Kটো কৰি দিব সেইটো চেনেলত আৰু এইটো চেনেলত যদি ব্লগছবোৰ চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব তো লগ পাম এটা নতুন ভিডিঅ'ৰ লগত আজিলৈ ইমানে বাই ও ভাই হাত কেন করবি বাণিজ্য ব্যাপার